ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ, কৰ্মচাৰী সংগঠনৰ ঘোষণা আৰু এই ক্ষেত্ৰত বিভিন্ন দাবীক লৈ চৰকাৰ ফালৰ পৰা লোৱা সিদ্ধান্ত, পদোন্নতি বদলীকৰণ, NPS OPS লগতে দৰমহা পে স্কেল আদি বিষয়ক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ ৰাজ্যৰ কৰ্মচাৰীলৈ ৰাজ্যিক লোকসেৱা পুৰস্কাৰ ঘোষণা কৰা হৈছে, য'ত জিলা পৰ্যায়ত 59গৰাকী কৰ্মচাৰীয়ে এই সন্মান লাভ কৰিছে আৰু ৰাজ্যৰ 10গৰাকী কৰ্মচাৰীলৈ এই ৰাজ্যিক লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা হৈছে। লোকসেৱা পুৰস্কাৰ 2025ৰ প্ৰাপকসকলৰ নাম সাধাৰণ প্ৰশাসন বিভাগে ঘোষণা কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ কৰ্মচাৰীসকলৰ বাবে আহি আছে সুখবৰ। সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী আৰু এই কথা সদৰি কৰিছে সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই। তেওঁ উল্লেখ কৰে যে ৰাজ্যৰ কৰ্মচাৰীসকলক মুখ্যমন্ত্ৰীয়ে সুখবৰ দিব। পেঞ্চন সম্পৰ্কীয় কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী হয়তো পূৰণ হ'ব আৰু লগতে উল্লেখ কৰে যে এই সভা অনুষ্ঠিত হোৱাৰ কথা আছিলে 8 আৰু 9 আগষ্ট তাৰিখে, কিন্তু ইয়াৰ পৰিৱৰ্তে তাৰিখ সালসলনি কৰা হৈছে। শেহতীয়াভাৱে পুনৰ সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই জনায় যে অনিবাৰ্য কাৰণবশতঃ সন্থাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন পিছুৱাই দিয়া হৈছে আৰু শেহতীয়াভাৱে অনুষ্ঠিত কেন্দ্ৰীয় সমিতিৰ সভাৰ সিদ্ধান্ত অনুসৰি এই দ্বিবাৰ্ষিক অধিৱেশন 8-9 আগষ্টৰ পৰিৱৰ্তে 23 আৰু 24 আগষ্ট 2025 তাৰিখে অনুষ্ঠিত হ'ব। ইপিনে শিক্ষকসকলৰ বদলিক লৈ গুৰুত্বপূৰ্ণ খবৰ, বদলীকৰণ আইনমতে জুলাই মাহত কিয় নহ'ল বদলীকৰণ গৰিষ্ঠ সংখ্যক শিক্ষকৰ, যিহেতু যোৱা এপ্ৰিল মাহতে অনলাইনৰ যোগেদি ৰাজ্যৰ ট্ৰেন্সফাৰ প্ৰত্যাশী শিক্ষকসকলে HRMS পৰ্টেল যোগে আবেদন কৰিছিল আৰু আজি 4 মাহ উকলি গ'ল, কিন্তু ভবা ধৰণে বদলীকৰণৰ প্ৰক্ৰিয়াটো আগবঢ়া নাই। শিক্ষক বদলীকৰণ আইনৰ মতে যিহেতু প্ৰতি বছৰে গ্ৰীষ্মবন্ধৰ দিনকেইটাত শিক্ষকক মুভমেণ্ট অৰ্ডাৰ দিব লাগে, কিন্তু জুলাই মাহৰ গ্ৰীষ্মবন্ধ শেষ হ'ল যদিও গৰিষ্ঠ সংখ্যক শিক্ষকৰ বদলীকৰণৰ নিৰ্দেশনা ওলোৱা নাই, যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিক্ষকসকলে দাবী কৰে যে আইন বনালে কিছুমান নিৰ্দিষ্ট নিয়ম প্ৰযোজ্য কৰিব লাগে। জুলাই মাহতে ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাব বুলি বহু আশাৰে শিক্ষকসকল বাট চাই আছিল, কিন্তু শিক্ষা বিভাগৰ হেমাহিৰ বাবে তেওঁলোকৰ আশাত চেঁচা পানী পৰিল আৰু সেয়েহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ বদলীকৰণৰ প্ৰক্ৰিয়াটো এসপ্তাহৰ ভিতৰত সম্পন্ন কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশনা প্ৰদান কৰে যেন এনেদৰে মুখ্যমন্ত্ৰীলৈ এতিয়া আহ্বান জনাইছে। ইপিনে কলেজ শিক্ষকসকলৰ এটা ডাঙৰ খবৰ, কেবিনেটৰ আজব সিদ্ধান্তত ব্যাপক প্ৰতিক্ৰিয়া। কলেজ শিক্ষকৰ পদোন্নতি হ'লেও বৃদ্ধি কৰা নহয় দৰমহা, যাক লৈ ক্ষুব্ধ হৈ পৰিছে কলেজ শিক্ষকসকল, কাৰণ দৰমহা পে স্কেল বৃদ্ধি নহ'লে পদোন্নতিৰ কোনো অৰ্থ নাই। পদোন্নতিৰ নামত ৰাজ্য চৰকাৰে কলেজ শিক্ষকসকলক বঞ্চনা কৰিবলৈ আগবঢ়া কাৰ্যত তেওঁলোক খৰ্গহস্ত হৈ উঠিছে আৰু সমগ্ৰ প্ৰক্ৰিয়াটোক অধিক জটিলতাৰ মাজলৈ ঠেলি দি চৰকাৰে পদোন্নতিৰ প্ৰক্ৰিয়াক দীঘলীয়া কৰি নিবলৈ চেষ্টা চলাইছে বুলি অভিযোগ কৰিছে। আৰু এয়া আছিলে আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।